নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়, সত্যত যি কম সঁচা কম। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটালে। প্ৰাৰম্ভিক অৱস্থাত 4জন মন্ত্ৰীৰে মন্ত্ৰীসভা গঠন কৰিছিল যদিও আজি যিখন তালিকা প্ৰস্তুত কৰা হ'ল, এই তালিকাত নতুনকৈ 12জনক অন্তৰ্ভুক্ত কৰা হ'ল। অৰ্থাৎ পূৰ্বে 4 মুখ্যমন্ত্ৰীৰ সৈতে 5, আজি 12জন, 5 বাৰৈ 17জন। এতিয়াও 2জন মন্ত্ৰী ল'বলৈ মুখ্যমন্ত্ৰীয়ে ৰাখি থৈ দিলে। এই যিজন 12জনীয়া তালিকা, সেই 12জনীয়া তালিকাৰ বিষয়ে আমি আপোনালোকক ক'ব বিচাৰিছোঁ। ইয়াত মুখ্যমন্ত্ৰীয়ে অতি কৌশল অৱলম্বন কৰি বিজেপিৰ পুৰণা কৰ্মীক সন্তুষ্ট কৰাৰ লগতে নতুন কৰ্মীকো সন্তুষ্ট কৰাৰ উপৰি যে সকলো শ্ৰেণীৰ লোকক সন্তুষ্টি কৰি দিবলৈ চেষ্টা চলালে। যদি কৌশলগতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তালিকাখন প্ৰস্তুত কৰিলে। এই তালিকাখনত দেখা গ'ল অশ্বিনী ৰয় চৰকাৰ। আমি কৈছিলোঁ প্ৰথম সত্যই তেওঁৰ নাম উল্লেখ কৰিছিল, ইয়াৰ পূৰ্বে কোনো উল্লেখ কৰা নাছিল যে অশ্বিনী ৰয় চৰকাৰে মন্ত্ৰীসভাত স্থান পাব। তেওঁক মন্ত্ৰীসভাত স্থান দিয়া হ'ল। অশ্বিনী ৰয় চৰকাৰ ধুবুৰী এটা সমষ্টিৰ পৰা বিজয়ী হৈ আহিছে। বিলাসীপাৰা সমষ্টিৰ পৰা তেওঁ যথেষ্ট যুঁজি জিকি আহিছে। তেওঁ বিজেপিৰ পুৰণা কৰ্মী হিচাপে অশ্বিনী ৰয় চৰকাৰক স্থান দিয়া হৈছে। বিজেপিৰ পুৰণা কৰ্মী হিচাপে স্থান দিয়া হৈছে আন এগৰাকীক, তেখেত হৈছে নীলিমা দেৱী। মঙলদৈৰ পৰা প্ৰথমবাৰৰ বাবে বিজয়ী হৈছিল। নীলিমা দেৱীয়েও মন্ত্ৰীসভাত স্থান পাব পাৰে বুলি আমি ইয়াৰ পূৰ্বে সত্যত উল্লেখ কৰিছিলোঁ। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰে যে মন্ত্ৰীসভাত মহিলাই অগ্ৰাধিকাৰ লাভ কৰক। অনুৰূপ ধৰণৰ বক্তব্য ৰাহুল গান্ধীয়ে বিভিন্ন সভাই সমিতিয়ে কয় যদিও 24 ঘণ্টাৰ পূৰ্বে কৰ্ণাটকত যিখন মন্ত্ৰীসভা গঠন কৰা হ'ল কংগ্ৰেছে, সেই মন্ত্ৰীসভাত এজনো মহিলাক স্থান দিয়া নহ'ল। ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰথমখন মন্ত্ৰীসভাতেই 2গৰাকী মহিলাক স্থান দিলে, অজন্তা নেওগ আৰু নীলিমা দেৱী। তেওঁ মঙলদৈ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল প্ৰথমবাৰৰ বাবে। ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘল পুনৰ মন্ত্ৰীসভাত স্থান পালে। আমি অশোক সিংঘলে স্থান পাব বুলি কৈছিলোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোত অশোক সিংঘলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু অশোক সিংঘলক এইবাৰ মন্ত্ৰীসভাত স্থান দিয়া হৈছে। আমি কোৱাৰ দৰেই বিমল বৰা হৈছে চুতীয়া জনগোষ্ঠীৰ প্ৰতিনিধি। বিমল বৰাই যোৱাবাৰ যথেষ্ট ভাল কাম কৰিছিল। চুতীয়া জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে বিমল বৰাক স্থান দিয়া হৈছে। সকলোকে আচৰিত কৰি মন্ত্ৰীসভাত স্থান পোৱা ব্যক্তিজনে হৈছে বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰীসভাত স্থান পাব বিচাৰিছিল, যাৰ বাবে তেওঁ বিধানসভাৰ অধ্যক্ষ হ'ব বিচৰা নাছিল। এইবাৰ বিজেপিৰ হৈ তামোলপুৰত তেওঁ প্ৰমোদ বড়োক পৰাস্ত কৰি বিজয়ী হৈছিল। এতিয়া প্ৰশ্ন হৈছে বিশ্বজিৎ দৈমাৰীক মন্ত্ৰীসভাত স্থান দিয়া হ'ল কিয়? বিশ্বজিৎ দৈমাৰীক মন্ত্ৰীসভাত স্থান দিয়াৰ ইণ্টাৰেষ্টিং বা আমোদজনক কাহিনী আছে। আজি কিছুদিন ধৰি, কেইদিনমান ধৰি বিভিন্ন সংবাদ মাধ্যম আৰু ছ'চিয়েল নেটৱৰ্কিং ছাইটত আৰু টেলিভিছন চেনেলত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দুৰ্নীতিৰ বিভিন্ন বাতৰি প্ৰকাশ পাইছিল। এই ক্ষেত্ৰত বিশ্বজিৎ দৈমাৰী কোনো ধৰণৰ স্পষ্টীকৰণ লোৱা নাছিল। এনে এক ধাৰণা দিয়া হৈছিল যে বিশ্বজিৎ দৈমাৰী এজন কৰাপ্টেড আৰু দুৰ্নীতিগ্ৰস্ত ব্যক্তি। কিন্তু মুখ্যমন্ত্ৰীয়ে বিশ্বজিৎ দৈমাৰীৰ গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি নিশ্চিত হৈছে যে কোনো ক্ষেত্ৰতে বিশ্বজিৎ দৈমাৰীক যিধৰণে কৰাপ্টেড বুলি কোৱা হৈছে, তেওঁ কৰাপ্টেড নহয়। সেয়েহে বিশ্বজিৎ দৈমাৰীক যদিহে এইবাৰ মন্ত্ৰীসভাত স্থান নিদিলেহেঁতেন, তেনেহ'লে বিশ্বজিৎ দৈমাৰী কলংকিত নায়কৰূপে পৰিগণিত হৈ থাকিলেহেঁতেন। যাৰ পৰিণতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ দৈমাৰীক মন্ত্ৰীসভাত স্থান দিছে বড়ো জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে। অৱশ্যে হাগ্ৰামা মহিলাৰে বিশ্বজিৎ দৈমাৰী মন্ত্ৰীসভাত স্থান পোৱাটো বিচৰা নাছিল যে বিটিএডি অঞ্চলত কোনো এজন বড়ো নেতা বিজেপিৰ পৰা যাতে গুৰুত্বপূৰ্ণ পদত নাথাকে, তাৰ বাবে হেঁচা দিয়া হৈছিল। কিন্তু হয়তো বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰীসভাত স্থান নাপালেহেঁতেন, কিন্তু যিহেতু তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ বিভিন্ন বাতৰি প্ৰকাশ পাইছিল, গতিকে মুখ্যমন্ত্ৰীয়ে সেয়া দুৰ্নীতিৰ মিছা বাতৰি বুলি প্ৰমাণিত কৰি বিশ্বজিৎ দৈমাৰীক মন্ত্ৰীসভাত স্থান দিলে। প্ৰত্যাশিতভাৱে জয়ন্ত মল্ল বৰুৱাই এইবাৰ মন্ত্ৰীসভাত স্থান পাইছে। আমি কৈছিলোঁ যে নামনি অসমত জয়ন্ত মল্ল বৰুৱা আৰু অশ্বিনী ৰয় চৌধুৰীয়ে পাব পাৰে। চন্দ্ৰমোহন পাটোৱাৰীক বাদ দিয়া হৈছে। বহুতে কৈছিল ভৱেশ কলিতাই স্থান পাব নেকি, ভৱেশ কলিতাকো স্থান দিয়া নহ'ল। বৰাক উপত্যকাৰ পৰা কৌশিক ৰায় আৰু কৃষ্ণেন্দু পাল। কৌশিক ৰায় হৈছে হিন্দী ভাষীৰ প্ৰতিনিধি আৰু কৃষ্ণেন্দু পাল তেওঁ হৈছে বঙালী জনগোষ্ঠীৰ প্ৰতিনিধি। দুয়োকে স্থান দিয়া হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল কেশৱ মহন্তক মন্ত্ৰীসভাত স্থান দিয়াত। আচলতে অসম গণ পৰিষদৰ পৰা এজন আৰু BPFৰ পৰা এজনক মন্ত্ৰীসভাত স্থান দিয়াৰ কথা আছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত সিদ্ধান্ত লৈছিল যদিও অসম গণ পৰিষদৰ নেতৃত্বৰ ফালৰ পৰা বাৰে বাৰে হেঁচা দিয়া হৈছিল। যিহেতু আমি যোৱাবাৰ 9জন বিধায়ক থাকোঁতে আমাৰ 10জনক দিয়া হ'ল, আমাৰ 2জনক দিয়া হ'ল। এইবাৰ 10জন থাকোঁতে আমাৰ সংখ্যা কমালে বেয়া হয়। গতিকে কেশৱ মহন্তক অসম গণ পৰিষদৰ ফালৰ পৰা এজন ল'ব নে 2জন ল'ব, ইয়াৰ দায়িত্ব আচলতে অমিত
শ্বাহৰ লগত নাছিল। এই দায়িত্ব অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অৰ্পণ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই নিজ ইচ্ছা অনুসৰি ল'ব পাৰে অগপৰ এজন বা দুজন। শেষত হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত ল'লে অগপৰ বা দুজনক টিকট দিয়া হ'ব, মন্ত্ৰিত্ব দিয়া হ'ব। অতুল বৰাৰ লগতে আজি সকলোকে আচৰিত কৰি কেশৱ মহন্তই মন্ত্ৰীসভাত স্থান পালে। কিন্তু BPFৰ ফালৰ পৰা কেৱল এজনহে স্থান পালে, চৰণ বড়ো। কৃষ্ণটো পালৰ কথা ক'লোঁ। পীযুষ হাজৰিকা আমি কৈছিলোঁ যে মৰিগাঁৱৰ প্ৰতিনিধি, বিগত সময়ত তেওঁ জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাপে যথেষ্ট কাম কৰিছিল। গতিকে পীযুষ হাজৰিকাক স্থান দিয়া হৈছে। এইবাৰ আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে সুশান্ত বৰগোহাঁই মন্ত্ৰীসভাত স্থান পাইছে। এই বিষয়ে আমি প্ৰথমৰ পৰাই কৈছিলোঁ যে শিৱসাগৰ আৰু চৰাইদেউৰ পৰা যিকোনো এজন আহোম জনগোষ্ঠীৰ প্ৰতিনিধিক স্থান দিব। সুশান্ত বৰগোহাঁইৰ নাম আছিল, ধৰ্মেশ্বৰ কোঁৱৰৰ নাম আছিল, কিন্তু সুশান্ত বৰগোহাঁই অধিক কাৰ্যদক্ষ বা কৰ্মদক্ষ হ'ব বুলি আশা কৰি মুখ্যমন্ত্ৰীয়ে সুশান্ত বৰগোহাঁইক লৈছে। ইপিনে ৰণোজ পেগুক মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে স্থান দিয়া হৈছে। গতিকে আমি মন্ত্ৰীসভাৰ তালিকাখন যদি চাই, অশ্বিনী ৰয় চৰকাৰ, তেওঁ হৈছে কোচ ৰাজবংশীৰ প্ৰতিনিধি, অশোক সিংঘল হিন্দীভাষীৰ প্ৰতিনিধি, বিমল বৰা চুতীয়া জনগোষ্ঠীৰ প্ৰতিনিধি, বিশ্বজিৎ দৈমাৰী বড়ো জনগোষ্ঠীৰ প্ৰতিনিধি, জয়ন্ত মল্ল বৰুৱা নামনি অসমৰ প্ৰতিনিধি, কৌশিক ৰয় বৰাকৰ হিন্দীভাষীৰ প্ৰতিনিধি, কেশৱ মহন্ত অসম গণ পৰিষদৰ প্ৰতিনিধি, কৃষ্ণেন্দু পাল বৰাকৰ বঙালী সম্প্ৰদায়ৰ প্ৰতিনিধি, নীলিমা দেৱী মহিলাৰ প্ৰতিনিধি, পীযুষ হাজৰিকা SCৰ প্ৰতিনিধি তথা নগাঁও আৰু মৰিগাঁও জিলাৰ প্ৰতিনিধি, ডক্টৰ ৰণোজ পেগু তেওঁ হৈছে মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি, আৰু সুশান্ত বৰগোহাঁই তেওঁ হৈছে আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি। এই তালিকাত বলিন চেতিয়াৰ নামো অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছিল। কিন্তু বলিন চেতিয়াক অন্তৰ্ভুক্ত কৰিলে তালিকাখনত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা অধিক লোকৰ নাম অন্তৰ্ভুক্ত হ'ব বুলি ধাৰণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যে বলিন চেতিয়াক যদি অন্তৰ্ভুক্ত কৰা হয় তেতিয়াহ'লে তালিকাখনত কাৰোবাৰ নাম কৰ্তন কৰা হ'ব আৰু কংগ্ৰেছৰ পৰা অহা অধিক লোকক স্থান দিয়া হ'ব বুলি এটা ধাৰণা কৰিব পাৰে। সেয়েহে সদ্যহতে বলিন চেতিয়াৰ নামটো ৰখা হৈছে। এই মন্ত্ৰীসভাৰ যিসকলৰ নাম আজি ঘোষণা কৰিলে, ইয়াৰে কেইবাজনো নেতাৰ বিৰুদ্ধে দিল্লীয়ে প্ৰাৰম্ভিক অৱস্থাত মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হৈছিল, কিন্তু মুখ্যমন্ত্ৰীৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি এওঁলোকক স্থান দিয়া হৈছে। কিন্তু এইবাৰ এই আটাইকেইজন মন্ত্ৰীৰ কাম কাজ মুখ্যমন্ত্ৰীয়ে ভালকৈ পৰ্যালোচনা কৰিব। এবছৰৰ ভিতৰতে ইয়াৰে কাম কৰিব নোৱাৰা বা অধিক দুৰ্নীতিত লিপ্ত হোৱা কোনো মন্ত্ৰী থাকিলে মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হ'ব। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে আহোম জনগোষ্ঠীৰ আৰু এজন প্ৰতিনিধি, চাহ জনগোষ্ঠীৰ আৰু এজন প্ৰতিনিধি, মৰাণ বা মটকৰ ফালৰ পৰা এজন প্ৰতিনিধিক পৰৱৰ্তী সময়ত স্থান দিয়া হ'ব। লগতে কাৰ্বি আংলং স্থায়ত্ব পৰিষদৰ নিৰ্বাচনত যদিহে বিজেপিয়ে ভাল ফল দেখুৱাব পাৰে তেনেহ'লে তুলিৰাম ৰংহানক মন্ত্ৰীসভাত স্থান দিব পৰা হ'ব। অৰ্থাৎ এতিয়াও দুজন মন্ত্ৰীক স্থান দিব পৰা অৱস্থাত আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে আগন্তুক এটা বছৰত এওঁলোকৰ কাম কাজ চাই এওঁলোকৰ 2-3জনক যদি কাম ভাল নহয় বা তেওঁলোকৰ যদি বদনাম হয় 2-3জনক মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হ'ব। আজিৰ তাৰিখত এওঁলোকৰ যিকেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল তেওঁলোকক যদিহে মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হয় তেনেহ'লে এনেধৰণৰ এটা বাৰ্তা যাব যে হিমন্ত বিশ্ব শৰ্মাৰ পাক্ষিকতা হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মানুহক দিল্লীয়ে নাম কাটিলে। সেইটো যাতে নহয় সেয়েহে হিমন্ত বিশ্বৰ হেঁচাত তেওঁ নিজে প্ৰস্তুত কৰা তালিকাৰ মানুহখিনিক স্থান দিয়া হ'ল। কিন্তু এতিয়া এবছৰৰ পিছত যদিহে ইয়াৰে কোনোৱে কাম কৰাত ব্যৰ্থ হয় বা দুৰ্নীতিত লিপ্ত হয় তেনেহ'লে মুখ্যমন্ত্ৰী নিজা সিদ্ধান্ত অনুসৰি এওঁলোকক মন্ত্ৰীসভাৰ পৰা ড্ৰপ কৰি নতুন লোকক স্থান দিয়া হ'ব। সামগ্ৰিকভাৱে সমগ্ৰ তালিকাখন যদি চাই এখন বেলেঞ্চ তালিকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুত কৰিছে। মই পুনৰ কৈছোঁ, যিটো সময়ত কংগ্ৰেছে বাৰে বাৰে মহিলাৰ অধিকাৰৰ কথা কয়, ৰাহুল গান্ধীয়ে বাৰে বাৰে মহিলাৰ অধিকাৰৰ কথা কয়, কৰ্ণাটকত 24 ঘণ্টাৰ পূৰ্বে কংগ্ৰেছৰ DK শিৱকুমাৰৰ নেতৃত্বত যিখন মন্ত্ৰীসভা হ'ল তাত এগৰাকী মহিলাও স্থান নাপালে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত দুগৰাকীকৈ মহিলাই স্থান পালে। ইয়াৰ পূৰ্বেও পূৰ্বৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত দুগৰাকী মহিলাই স্থান পাইছিল। এগৰাকী আছিল নন্দিতা গাৰুলিচা, এগৰাকী আছিল অজন্তা নেওগ। এইবাৰ অজন্তা নেওগৰ লগতে নীলিমা দেৱীক স্থান দিয়া হ'ল। আশা কৰা হৈছে আগন্তুক 24 ঘণ্টাৰ ভিতৰত, কাইলৈৰ ভিতৰত এই মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰা হ'ব। ইতিমধ্যে দপ্তৰ বিতৰণৰ কুচকাৱাজ আৰম্ভ হৈছে। মই পুনৰ কৈছোঁ, আজি মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ মন্ত্ৰীসকলো যথেষ্ট টেনশ্যনৰ মাজত আছিল। মুখ্যমন্ত্ৰীয়ে তেওঁৰ কাৰ্ডখন কাৰো ওচৰত খোলা নাছিল, কাক কাক ল'ব কাক কাক নল'ব, আৰু বিভিন্ন সময়ত বিভিন্নজন মন্ত্ৰীক
মুখ্যমন্ত্ৰীয়ে তেওঁৰ কাম কাজত বিগত সময়ছোৱাত কৰা কাম কাজক সমালোচনা কৰি তেওঁলোকক ফোন কৰিছিল গতিকে সকলো চিন্তিত হৈ পৰিছিল কিন্তু এতিয়া এওঁলোকক অসন্তুষ্ট নকৰি এখন তালিকা মুখ্যমন্ত্ৰীয়ে প্ৰস্তুত কৰিলে গতিকে মন্ত্ৰীসভাৰ সদস্যসকলৰ বাবে আগন্তুক এটা বছৰ যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে সম্পূৰ্ণ দক্ষতাৰে দুৰ্নীতি অবিহনে তেওঁলোকে কাম কাজ কৰি যাতে পুনৰ কোনো মন্ত্ৰীৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ দিল্লীলৈ নাহে তেনেদৰে তেওঁলোকে আগবাঢ়িব এনেধৰণৰ আশা কৰি এই তালিকাখন প্ৰস্তুত কৰিছে আমি ভাবোঁ হিমন্ত বিশ্ব শৰ্মাই এখন সৰ্বাংগ সুন্দৰ মন্ত্ৰীসভা গঠন কৰিছে কাইলৈ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হ'ব দপ্তৰ বিতৰণ কৰাৰ পূৰ্বে পুনৰ কওঁ যে এটাই ভাল খবৰ অসম গণ পৰিষদৰ বাবে যিসকলে নেতাই অসম গণ পৰিষদৰ আঞ্চলিকতাবাদক সমালোচনা কৰি আছিল বিজেপিয়ে গিলি পেলাব বুলি কৈ আছিল জাতীয় পৰিষদ বা ৰাইজৰ দলৰ দৰে নেতাই তেওঁলোকে আজি বুজি পাইছে যে অসম গণ পৰিষদক যথোচিত সন্মান দিছে হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে অসম গণ পৰিষদৰ 10জন বিধায়ক বাবে 2জনক মন্ত্ৰীসভা স্থান দিছে অতুল বৰাৰ কেশৱ সেয়া আঞ্চলিক দলৰ প্ৰতি বিজেপিৰ মৰম বা বিজেপিৰ সন্মান সেয়া স্পষ্ট হৈছে আশা কৰিছোঁ মন্ত্ৰীসভাৰ দপ্তৰ লাভ কৰাৰ পিছত মন্ত্ৰীসকলে সঠিকভাৱে কাম কৰিব এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ